হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল চুৰিবুল ব্লগছ। আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ, আজি মই আহিছোঁ, চৰত আহিছোঁ বহুত দিন পিছত, গতিকে আপোনালোকক দেখাই আছোঁ। এই চাওক, পিছফালে মোৰ পিছফালে দেখিবলৈ পাই আছে আপোনালোকে। খেতি কৰিছোঁ, মাকৈ খেতি আপোনালোকক দেখাই দিওঁ। এই চাওক, মাকৈ খেতি এতিয়া সৰু সৰু হৈছে। খেতিত পানী দিবলৈ আহিলোঁ, গতিকে ভিডিঅ'টো চাই থাকক। বহুত দিন পিছত আহিলোঁ। আৰু ইয়াত আমাৰ সৰু এটা ঘৰ বনোৱা হ'ব। এই ঘৰটো বনাম আজি। এই ঘৰতেই থাকিব লাগিব। সৰু এটা ঘৰ বনামহে, চাওক দেখিবলৈ পাইছে। ঘৰৰ ওচৰত গৈ আছোঁ এতিয়া আমি। গাইজ, বহুত দিন ভিডিঅ' আপলোড কৰিব পৰা নাই। আচলতে মোৰ আগৰ যিটো মোবাইল আছিল, সেই মোবাইলখন বেয়া হৈ গৈছে, নষ্ট হৈ গৈছে। সেইকাৰণে ভিডিঅ' দিব পৰা নাই। বহুত দিন পিছত আৰু এটা মোবাইল কিনিলোঁ। এইটো ভিডিঅ' নতুন মোবাইল দি কৰি আছোঁ। ভিডিঅ'টো কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে জনাব। আগতে যে আমাৰ ঘৰ ইয়াতে আছিল, 4-5 বছৰমান আগতে আমাৰ ঘৰ ইয়াতে আছিল। পিছত নদীয়ে ভাঙি লৈ গ'ল। তাৰপিছত আকৌ এতিয়া চৰ পৰিছে, সেইকাৰণে চৰত আহিলোঁ। যেতিয়া মই সৰু আছিলোঁ তেতিয়া আমাৰ ঘৰ ইয়াতে আছিল। এই চাওক, আমি খেতি কৰিছোঁ। এইবিলাক হৈছে কি খেতি? এইবিলাক হৈছে মাকৈ খেতি। আৰু এই চাওক, সৰু সৰু গছ হৈ আছে। হেই গাইজ, ফাইনেলি আহি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ। এই চাওক, সৰু এটা ঘৰ বনোৱা হৈ আছে। খুঁটি পোতা হৈছে। অলপ পিছতেই আমি ঘৰটো বনাম। এই চাওক, বেৰ দিয়া হৈছে। বেৰ এটা বনোৱা হৈছে। এই বেৰটোৰ ওপৰত দিয়া হ'ব আৰু চাৰিওফালে বেৰ দিয়া হ'ব। এই চাওক, আমাৰ খেতি, মাকৈ খেতি। আৰু 1 মাহ পিছত আহি আপোনালোকক দেখাম খেতিটো কেনেকুৱা হৈছে। পিছফালে দেখিব পাইছে মানুহে জলকীয়া খেতি কৰিছে। জলকীয়া খেতি, বিলাহী খেতি বাতি কৰি মানুহে বহুত টকা উপাৰ্জন কৰি আছে, ইনকাম কৰি আছে। আচলতে ফাৰ্মিং কৰিব লাগে, তেতিয়াহ'লে মানুহে খোৱা বস্তু পাব। যদিহে মানুহে খেতিয়কে খেতি নকৰে, তেতিয়াহ'লে মানুহ কোনো বস্তু খাবলৈ নাপাব, অৰ্গেনিক বস্তু নাপায়। ইয়াত আচলতে গোটেইকেইটা বস্তু অৰ্গেনিক পোৱা যাব। বহুত ভাল ধৰণৰ উৎপাদন হয় ইয়াত, বহুত বেছি প্ৰডাক্ট হয়। ইয়াত আচলতে সাৰ বেছি দিব নালাগে। সাৰ কম পৰিমাণে দিলেও খেতি বাতি হৈ যায়। মাটিৰ গুণাগুণ বহুত ভাল। কাৰণটো হৈছে নদীৰ কাষত, একেবাৰে নদী লাগি আছে। চাওক, পিছফালে দেখিব পাইছে যে নদীৰ নিচেই কাষতেই খেতি কৰা হৈছে। সেইকাৰণে তলৰ পৰা পানী পাই আছে। সেইকাৰণে অলপ বেছি পৰিমাণে হৈ আছে ইয়াত খেতি কৰিলে। এই চাওক, খেতি এইবিলাক মানুহে খাব পাৰে। মই এটা লৈছোঁ, আপোনালোকক দেখাইছোঁ। জলকীয়াও খেতি কৰিছে। চাই থাকক গাইজ। এটা মেচিন আনিছোঁ পানী দিবলৈ খেতিত। প্ৰায় 2 ঘণ্টামান সময় লাগিছে। চাওক, মেচিনটো 2 ঘণ্টা লাগিছে ষ্টাৰ্ট কৰোঁতে। বহুত দিন ঘৰত পৰি আছিল যে, সেইকাৰণে অলপ ষ্টাৰ্ট দিওঁতে দেৰি হৈছে। এতিয়া অলপ পিছতে পানী দিম খেতিত।
ভিলেজ গাইজ সন্ধিয়া হৈ গ'ল এতিয়া আমি গৈ আছোঁ টাইম কিমান হৈছে টাইমটো চাই লওঁ এয়া হৈছে ৰিয়েল ভিলেজ একদম পৰিৱেশ চাক না কিমান ধুনীয়া পৰিৱেশ সেই চাক বেলি অস্ত গৈ আছে বহুত ধুনীয়া পৰিৱেশ ছানছেট ভিউ দেখিবলৈ পাইছে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ নদীৰ পাৰত গৈ আছোঁ পিছত নাও দি ঘৰলৈ যাম নাও দি নদী পাৰ হৈ যাব লাগিব পাৰ হৈ পিছত ঘৰত যাম গাইজ আমি গৈ আছোঁ মই আজি গোটেই দিন ইয়াতে থাকিলোঁ ইয়াত থাকি অলপ কাম কৰিলোঁ কাম বেছি কৰা নাই অলপ কৰিলোঁ ঘৰটো সম্পূৰ্ণৰূপে হোৱা নাই গতিকে আৰু এদিন আহিলে আপোনালোকক আমাৰ সম্পূৰ্ণ ঘৰখন দেখাম আৰু খেতি বাতি কিমান ডাঙৰ হয় সেইটো দেখাম পিছফালৰ কেমেৰা দি আপোনালোকক দেখাই আছোঁ এই চাক পৰিৱেশ মাকৈ খেতি কিমান ডাঙৰ হৈছে পানী দিয়া হ'ব কালি আহি পিছত গাইজ এই চাক আৰু এটা ঘৰ এই ঘৰটোত কিছুমান বস্তু আমি থৈ গৈছোঁ এই চাক তেলৰ এটা দাম থৈ গৈছোঁ সৰু এটা এই চাক খেতিত ঔষধ দিয়া মেচিন এইটো এটা সৰু এটা ঘৰ মানুহ ইয়াত থাকে মাজে সময়ে ঘৰৰ পৰা ওলালোঁ আমি ওলাই গৈ আছোঁ খেতিৰ মাজে মাজে প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে উপভোগ কৰি গৈ আছোঁ এক ধুনীয়া আচৰিত পৰিৱেশ ৱাও ফেণ্টাষ্টিক ছানছেট ভিউ এই চাক জলকীয়া খেতি হৈছে জলকীয়া খেতিৰ মাজে মাজে মূলা খেতিও কৰি থৈছে এইটো এটা কি খেতি আপোনালোকক দেখাই দিওঁ এই গছটোৰ পাত কি এইটো হৈছে তৰমুজ আমি যে তৰমুজ খাওঁ এই চাক সৰু সৰু হৈছে কেইদিনমান পিছত অলপ ডাঙৰ হ'ব পিছত খাব পাৰিম আমি গৈ আছোঁ আহি আৰু এটা খেতি দেখিবলৈ পালোঁ এইটো কি খেতি আপোনালোকক দেখাওঁ এইটো হৈছে আপোনাৰ মটৰ মাহ এটা ছিঙি এতিয়া খাম আমি এইটো আপোনালোকেও খাওক কিমান ধুনীয়া পৰিৱেশ চাৰিওফালে চিৰসেউজীয়া তাত কি লগাই থৈ দিছে যাতে কোনো ধৰণৰ চৰাই আহি ইয়াত নবহে গতিকে আপোনালোকক দেখাই দিওঁ এটা কেনেকৈ চৰাই আহিলে খেদিব লাগে চৰাই আহিলে আপোনাৰ এইটোত ৰছীটো টান মাৰি দিব লাগে তেতিয়া শব্দ হ'ব তেতিয়া চৰাই গোটেইকেইটা গুচি যাব একো নাখায় এনেকুৱা টেকনিক ইহঁতৰ মানুহৰ নিঞ্জা টেকনিক পদ্ধতি অৱলম্বন কৰে নিঞ্জা টেকনিক আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়েই থেংকছ ফৰ ৱাটছিং বাই ভিডিঅ'টো চোৱাৰ কাৰণে থেংকছ